ADR-ৰ OMR চিটৰ ফটোকপিৰ মূল্য 50 টকা। ছেপ্টেম্বৰৰ 27 তাৰিখৰ পৰা আবেদন জনাব পাৰিব প্ৰাৰ্থীয়ে। ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰীৰ। আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব। 28 ছেপ্টেম্বৰত আপলোড কৰা হ'ব এনচাৰ কি। 28 তাৰিখে সেবাৰ ৱেবছাইটত এনচাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। কেৱল ইমানেই নহয়, এনচাৰ কিৰ গাফিলতিও দেখাই দিব পাৰিব প্ৰাৰ্থীয়ে। মাত্ৰ দিব লাগিব 500 টকা। এনচাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেবাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। অৰ্থাৎ আপোনালোকে সেবাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এই কাৰণেই ফিজ লৈছো, নহলে সকলোৱে এনচাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। ফটো সম্বলিত OMR চিট প্ৰত্যাহাৰৰ বাবে সেবাক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। অক্টোবৰৰ পৰা হ'বলগীয়া যিকোনো নিযুক্তি পৰীক্ষাতে নাথাকে ফটো সম্বলিত OMR। আজি মই সেবাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো। তৃতীয় শ্ৰেণীৰ OMR চিট ইতিমধ্যে বনোৱা হৈ গ'ল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে। আপোনালোকৰ মনোভাৱক, কাৰণ বহুতে কৈছিল যে আমাৰ আইডেণ্টিটিটো ৰিভিল হ'ব পাৰে। আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে। সেই ভৱিষ্যতৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত ADR-ৰ পৰীক্ষাত OMR চিটত ভৱিষ্যতে ফটো লগোৱা OMR চিট ব্যৱহাৰ নকৰিবলৈ মই সেবাক পৰামৰ্শ দিছো। তেওঁলোকে মোক কৈছে যে ছাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহ'ব, কিন্তু নৱেম্বৰৰ পৰা অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR চিটত ফটো নাৰাখো। পৰীক্ষা কেন্দ্ৰত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত থাকিব সুকীয়া ব্যৱস্থা। অতিৰিক্তকৈ নিয়োজিত হ'ব অংগনবাড়ী অথবা আশা কৰ্মী। পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে, কিন্তু মহিলাই মহিলাক ফ্ৰিস্কিং কৰিব পাৰে। আজি বিভিন্ন জনৰ লগত পৰামৰ্শ কৰি আমি এই বিষয়ে খবৰ ললো। পৰীক্ষা কৰোঁতে আমি আপোনাৰ সন্মতি ল'ম, আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম। ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব, যাতে তেওঁলোকে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে প্ৰমাণিত কৰিব পাৰে। ADR-ৰ লগতে নিযুত মইনা আঁচনিৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। 6 অক্টোবৰত প্ৰথমবাৰলৈ প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ ধন। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব। ইণ্টাৰনেট কৰ্তনৰ সন্দৰ্ভতো কংগ্ৰেছৰ স্থিতিক লৈ সমালোচনা মুখ্যমন্ত্ৰীৰ। আপোনালোক সকলোৱে জানে এই চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিক বিশ্বাস কৰে, আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰিবলৈ যোৱা পৰীক্ষাৰ সময়ত আমি ইণ্টাৰনেটৰ সেৱা বন্ধ কৰিছিলোঁ। কংগ্ৰেছ দলে যথাৰীতি
মোক সমালোচনা কৰিলে। কিন্তু আজি ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে তাতে আজি হোৱা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত ইণ্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয়। অৰ্থাৎ আজি কংগ্ৰেছ দলে ঝাৰখণ্ডত এটা বেলেগ ৰূপ আৰু অসমত এটা বেলেগ ৰূপ ল'ব বিচাৰে। মই কংগ্ৰেছ দলক আজিৰ দিনটোত আহ্বান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব। সকলো ষ্টেটতে বেলেগ বেলেগ ৰূপ লোৱাটো উচিত নহয়। ইফালে OMR চিটৰ ফটোকপিৰ বাবে 50 টকা মূল্য নিৰ্ধাৰণ কৰাক লৈ মুখ্যমন্ত্ৰীক সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। চিটটো 27 তাৰিখৰ পৰা চাব পাৰিব, কিন্তু তাৰ বিনিময়ত 50 টকাকৈ দিব লাগিব চৰকাৰ। তাৰমানে 11 পূৰণ 50, 5,55,00,000 টকা তেওঁ তোলাৰ এটা ধান্দা কৰিছে। এইটো কেনেকুৱা ধৰণৰ বেপাৰী মানসিকতা? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্ততঃ পক্ষে এই চাকৰি বিচাৰি হাবাথুৰি খাই গাঁঠিৰ ধন ভাঙি নিবনুৱাসকলে যি ধৰণে কষ্ট কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত অন্ততঃ এই ধৰণৰ শোষণ আৰু বেপাৰ নচলাবৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰা ধৰণেৰে এই নিযুক্তি নিকা আৰু স্বচ্ছ হ'বনে, নে আন কিবা বিতৰ্কৰ সৃষ্টি হয়, সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।